বন্ধুসকল স্বাগতম জনাইছো আমাৰ অন্য এটি ভিডিঅ'লৈ। তো আজি আপোনালোকৰ আগত আৰু এখন একদম কম দামৰ গাড়ী লৈ আহিছোঁ। তো সেইদিনা মই পৰহি দিনাখনে নেকি চাগে ভিডিঅ' এটা দিছিলোঁ ফৰ্ড ফিকো এখনৰ কাৰণে। তো সেইখনটো ওলাই গ'ল, কিন্তু ভিডিঅ'টো বনোৱা নহ'ল বাৰু, দাদাজনে অলপ লাজ কৰে। তো মই ফটোখন দেখাই দিম। তো খুব ধুনীয়া গাড়ী আছিলে, তো সেইখন গাড়ী ওলাই গ'ল। তো আজি আকৌ সিমানমান দামৰে এখন কম দামৰ গাড়ী আৰু এখন লৈ আহিছোঁ, মাত্ৰ 44,000 চলিছে। তো টায়াৰ কণ্ডিশ্যন আপোনালোকে 95% পাই যাব, কাৰণ 40,000 টায়াৰ চেঞ্জ কৰিছিলে। 4টা টায়াৰ চেঞ্জ কৰা মোৰ তাত বিল আছে, গোটেইখিনি কিমান তাৰিখত চেঞ্জ কৰিছিলে নতুন টায়াৰ। তো এক্সপায়াৰ টায়াৰটো এতিয়ালৈকে ইউজ কৰা নাই, 2029লৈকে টেক্স পাব আপোনালোকে। তো গোটেইখিনি ডিটেইলছ দি আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। তো খুব ধুনীয়া গাড়ী আৰু ফুল গেৰেণ্টি পাব আপোনালোকে, 6 মাহ পুৰা গেৰেণ্টি পাব। চলাওক, যদি কিবা প্ৰব্লেম পায় আপোনালোকে 20 দিন 1 মাহ চলাওক, যদি কিবা প্ৰব্লেম পায় গাড়ী পুৰা ৰিটাৰ্ণ লৈ ল'ম। তো আপোনালোকে ভিডিঅ'টো ৰেকৰ্ডিং কৰি ৰাখিব। তো মই গোটেইখিনি ডিটেইলছ দি আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। তো দাদা এজনে লাজ কৰে কাৰণে মানে মোক ফোন কৰি কৈছে আৰু ভিডিঅ' বনাব দিয়া নাই, লগতো লগাই দিছোঁ মই। তো খুব লাজ কৰে দাদাজনে। মই ভিডিঅ'টো বনাওঁতে কৈছিলোঁ যে এদিন বা দুদিনত ওলাই যাব, তো ওলাই গ'ল গাড়ীখন। তো এতিয়া আকৌ এইখন আনিছোঁ 2009 চনৰ, এখন পেট্ৰল ইঞ্জিনত আছে, আগৰখন ডিজেল আছিলে, এখন পেট্ৰল চেভৰলেট এভিঅ' হয়। তো 44,000 জেনুইন চলা আছে, টায়াৰ একদম পূৰা 95% পাব, এক্সপায়াৰ টায়াৰ আনটাচ আছে, এতিয়ালৈকে অৰিজিনেল পেইণ্টত আছে। তো মাত্ৰ 40,000 কিলোমিটাৰ চলিছে। গাড়ীত এতিয়ালৈকে মিউজিক ছিষ্টেম এড হোৱাই নাই, মানে মিউজিক ছিষ্টেম লগোৱাই নাই। অলপ বয়স হোৱা মানুহ এজনে চলাই আছিলে, তো মিউজিক ছিষ্টেমটো আপোনালোকে লগাই ল'ব লাগিব। তো এতিয়ালৈকে লগোৱা নাই। টায়াৰ চাওক, পূৰা নতুন টায়াৰ লাগি আছে গোটেইকেইটা। তো ইণ্টেৰিয়ৰটো চাওক, একদম ধুনীয়া, আপোনালোকে 1 টকাৰো কাম কৰাব নালাগে, পূৰা নতুন গাড়ীৰ দৰে পাব। গাড়ী বয়স হৈছে, কিন্তু গাড়ী একদম পূৰা ধুনীয়া মেইনটেনেঞ্চত ৰখা গাড়ী। তো মিউজিক ছিষ্টেমে লগোৱা নাই মানে, তো ইমান ৰানিং হোৱা নাই ইমান বছৰত। তো বেক চাইডত চাওক, আৰু স্পেচটো বহুত ধুনীয়া, লেগ স্পেচটো আপোনালোকে খুব ধুনীয়া। আপোনালোকৰ মানে ওখ মানুহৰ কাৰণে বা শকত বা এনেকুৱা ধুনীয়া মানুহ মানে ধুনীয়া কৰি এডজাষ্ট কৰিব পাৰে গাড়ীখনত। তো পূৰা মজা কণ্ডিশ্যনত আছে। তো সৰু স্ক্ৰেচ এটা আছে বাম্পাৰত, মই আপোনালোকক দেখাই দিম এতিয়া। তো জাষ্ট অকণমান, ইমান ওচৰৰ পৰা চালেহে গম পায়, দূৰৰ পৰা গমেই নাপায়। তো অৰিজিনেলভাৱে সেইটো মানে কৰোৱা নাই কাষ্টমাৰে, আমিও কৰোৱা নাই একচুৱেলি আনি সেইটো। তো এনেকৈ দি দিম, যদি কোনোবাই লয়, যদি মানে কিবা হয় তেনেহ'লে কৰাই দিম। তো গমেই নাপায়, আপোনালোকে ধৰিব নোৱাৰিব একচুৱেলি। তো মই ভিডিঅ' একদম জুম কৰি চাইছোঁ, এইটো দেখাই দিছোঁ যে সৰু স্ক্ৰেচ, তো ইমান গম নাপায় এইবিলাক, আৰু পুৰণা গাড়ীত অলপ থাকিব। তো জেনুইন আছে। তো যদি আপোনালোকৰ এইখন গাড়ী চাই ভাল লাগে তেনেহ'লে আপোনালোকে মোৰ নাম্বাৰত যোগাযোগ কৰক, নহ'লে বা বাইহাটা চাৰিআলিত আহিলে আপোনালোকে পাই যাব। তো অলৰেডি এইখন গাড়ীৰ দাম আগৰখনৰ দৰে আছে, 1,20,000 টকা ৰাখিছোঁ। 1,20,000 টকা আপোনালোকে 6 মাহ ফুল গেৰেণ্টি পাব। যদি কিবা প্ৰব্লেম পায় চলাই আমাক ক'ব, আমি ফ্ৰী একদম আপোনালোকক ছাৰ্ভিচিং কৰাই দিম। আৰু যদি আপোনালোকৰ 10-20 দিন 1 মাহত কিবা প্ৰব্লেম পায়, গাড়ী পূৰা ৰিটাৰ্ণ দি দিব। পূৰা ফুল গেৰেণ্টি থাকিব। এক্সপায়াৰ টায়াৰ চাওক, আনটাচ আছে এতিয়ালৈকে, পূৰা মজা কণ্ডিশ্যনত আছে। আপোনালোকে আহি টেষ্ট ড্ৰাইভ কৰি চাওক, 20-50 কিলোমিটাৰ চলাওক, তাৰপিছত আপোনালোকে পে'মেণ্ট কৰিব যদি ভাল লাগে। একদম টেনশ্যন নাই, বিন্দাছ চলাওক গাড়ী। তো যদি ভাল লাগিছে, মোৰ নাম্বাৰটো স্ক্ৰীণত আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। 1,20,000 টকাৰ দাম ৰাখিছোঁ। এখন নতুন স্কুটি এখনে নাপায়। তো স্কুটি এখনৰ দামত আপোনালোকে আৰামছে AC খাই ঘূৰিব পাৰিব। 4 পাৱাৰ উইণ্ডো পাব। মাত্ৰ মিউজিক ছিষ্টেমটো আপোনালোকে আপোনাৰ লগাব লাগিব। তো এইটো মিউজিক ছিষ্টেম লগোৱা নাই অনাৰজনে। তো খুব মজা হৈ আছে। যদি আপোনালোকৰ ভাল লাগে, জল্দি মোৰ লগত যোগাযোগ কৰিব। এইখন গাড়ীও বেছি দিন নাথাকে, এদিন বা দুদিনৰ ভিতৰত ওলাই যাব। আজি আপলোড কৰিলে কালি পৰহিৰ ভিতৰত ওলাই যাব। তো বহুতেই ডিমাণ্ড কৰে এইবিলাক গাড়ী। তো আৰু গাড়ী কণ্ডিশ্যন যোনে এবাৰ চাব, মানে অপচন্দ হোৱাৰ কাৰণেই নাই। তো ইঞ্জিনটো এবাৰ দেখাই দিম, আপোনালোকে ইঞ্জিনটো চাই ল'ব। এইটো চাওক, পেট্ৰল ইঞ্জিনত আছে। এফ্ৰন দেখাই দিছোঁ চাওক, এইটো মেইন বস্তু আপোনালোকে চাব, এইটো পূৰা চিল্ড হৈ আছে। তো পূৰা একদম এতিয়ালৈকে ৰেঞ্চ ইউজ কৰা নাই ইঞ্জিনত। তো মাত্ৰ 44 চলিছে, বহুত আৰু টেনশ্যন নাই, 3-4 লাখ চলাব পাৰিব। যদি আপোনালোকে এইখন গাড়ী ল'ম বুলি ভাবিছে তেনেহ'লে জল্দি যোগাযোগ কৰিব। মই আকৌ কৈছোঁ, এইখন গাড়ী বেছি দিন নাথাকে। আজি সন্ধিয়ালৈকে আপলোড কৰি দিওঁ, তো কালি বা পৰহিৰ ভিতৰত ওলাই যাব। যদি কাৰোবাৰ কম দামত গাড়ী এখন ল'ব মন আছে, তো ফোন কৰিব। ফিক্স প্ৰাইচটো বাৰু, প্ৰাইচটো ইমান কম নহয়, তথাপি আপোনালোকে ফোন কৰিব, আহিলে অলপ মিলাই দিম, সেইটো টেনশ্যন ল'ব নালাগে। ইঞ্চুৰেঞ্চ, নাম ট্ৰেন্সফাৰ, পলিউশ্যন গোটেইখিনি আমি বনাই দিম। AC পূৰা ধুনীয়া, কুল একদম ধুনীয়া। তো যদি আপোনালোকে এইখন ল'ম বুলি ভাবে কণ্টেক্ট কৰিব। আৰু যদি মোৰ চেনেলৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ।